আজিৰ ব্লগটো একদম ঘৰুৱা ব্লগ হ'ব। আপোনালোকে মোক বহুতে কমেন্ট কৰিছে যে আপোনালোকে মোৰ ব্লগ চাই ভাল পায় আৰু মই ঘৰুৱা ব্লগ দিওঁ, কি বনাওঁ কি খাওঁ সেইবোৰ দিওঁ, সেইটো কাৰণে বেছি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি হ'ল কামাখ্যাৰ দৰ্জা খুলিব, মানে মেইন মন্দিৰ খুলিব আজি। তো আজি অলপ কাম আছে ঘৰত, তো কামখিনি মই কৰিম। এতিয়া বৰ্তমান চবতছে ইম্পৰ্টেণ্ট হ'ল মই ভাতটো বনাম, কাৰণ ভোক লাগিছে, ভাত খাইহে কামবোৰ কৰিব পাৰিম। আৰু মেকুৰীকেইটা মানে বাচ্চা পোৱালীকেইটা এতিয়া ইমান মানে বদমাছ হৈ গৈছে। এতিয়া ডাঙৰ হ'ল অলপতো, বাহিৰত যাব বিচাৰে, কিন্তু বাহিৰত গৈ উৎপাতো কৰে ন, তো সেইটো কাৰণে মানে অলপ মানে মানুহে কিবা কয় নেকি বুলিও বেয়া লাগে, কিন্তু উপায় নাই, সিহঁতক মাকে লৈ গুচি যায়। এতিয়া যদি বাহিৰত লৈ যাব বিচাৰে তেতিয়াহ'লে লৈ, যিখিনি মোৰ কৰ্তব্য কৰি দিলোঁ। এতিয়া যদি যাব বিচাৰে দেন যাওক, আৰু উপায় নাই। আৰু ধৰি ৰাখিব নোৱাৰি, মানে বহুত ট্ৰাই কৰিলোঁ। ইমান গৰমতো খিৰিকীখন বন্ধ কৰি থৈ দিওঁ, ৰুমটোতো একটু মানে গৰম হৈ যায়, ফেনৰ বতাহনো কিমান কাম কৰিব, খিৰিকী খুলি থ'লে অলপমান বতাহটো আহে আৰু ঠিক। কিন্তু এতিয়া খিৰিকী বন্ধ কৰি থ'লে মানে একদম অশান্তি লাগে ন ইমান গৰমত। আৰু এতিয়া সিহঁতি ঘৰতে পটি কৰে আৰু এইবোৰ চাফা কৰিব বহুত টান লাগে। তো যদি বাহিৰত যায়, মাকে লৈ যায়, তেতিয়াহ'লে লৈ যাওক, কাৰণ তাহাঁতকতো মই মানে পোহা নাই, মাকে নিজে আহে, খাই বুলি আহে, আৰু বাচ্ছাও ইয়াতে জন্ম দি দিলে, সেইটো কাৰণে মই পাৰাখিনি কৰিছোঁ। কিন্তু এতিয়া আৰু ইমানখিনিতো আৰু কৰিব নোৱাৰোঁ, কাৰণ দিনটো ৰখি থাকিব নোৱাৰোঁ তাহাঁতক। তো সেইটো কাৰণে যদি বাহিৰত যাব বিচাৰে তো যাব দিওঁ, অলপ অলপ, একেবাৰে ওলাই দিয়া নাই। যদি যাব নোখোজে থাকক, কিন্তু এতিয়া বহুত যাব বিচাৰে বাহিৰত। তো এয়া মই কুকাৰত ভাত বহাই দিলোঁ, আৰু এয়া আলু বইল কৰিছোঁ, আজি আলুৰ দম বনাম বুলি। এতিয়া কেৰাহীত একো নাই, অকল তেল আছে, ৰাতি ভাজিছিলোঁ মানে কিবা, তো সেইটোৰ তেল আছে। এতিয়া বৰষুণ দি দিছে। কামাখ্যা অম্বুবাচী মেলা শেষ হোৱাৰ দিনাখনে এনেকুৱা বৰষুণ দিবই দিব, প্ৰত্যেক বছৰে দিয়ে এইটো। গাইজ, এয়া মোৰ আন্দা এণ্ড আলুৰ দম বনাইছিলোঁ, আৰু ভাত, লগতে ইয়াক শুকান জলকীয়া জ্বলাই লৈছোঁ। হাই গাইজ, ত' মই আজি গা ধুই মানে কাম কৰি গা ধুই শুই গ'লোঁ, ভাত চাত খাই। মানে একদম ইমান ভাগৰ লাগিছে, কালি যে আমি কামাখ্যা মন্দিৰত গ'লোঁ ন উঠি, তো সেইটো কাৰণে কিজানি নাজানো কিয় ভৰিখনৰ বিষ কিন্তু আজি একদমেই নাই, খালি অলপ ভাগৰ আছিলে, টোপনি মাৰি ভাল পালোঁ। চ' এতিয়া সাৰ পালোঁ আৰু ভোক লাগিছে বহুত, তো কিবাটো খাব লাগিব। চ' সেয়াই, এতিয়া মই গধূলি টোপনিৰ পৰা উঠি বহুত ভোক লাগে ন, সেইটো কাৰণে এতিয়া অ'টছটো বনাই থৈ দিছোঁ অলৰেডি, সেইটো খাম। লগতে এটা ডাঙৰ আম কাটিছোঁ, আৰু এটা এইটো জোঙা আম, এইটো জোঙা আম। তো এই আমটো কাটিম, তেতিয়া এইটো কাটি লওঁ আগত, তাৰপিছত দেখাইছোঁ আপোনালোকক মোৰ গধূলিৰ স্নেক্সটো কেনেকুৱা হয়। চ' এয়া হ'ল ফাইনেল লুক মোৰ খানাৰ। এইটো অলপমান সিজিব বাকী আছে, মানে গলিব বাকী আছে। নিগনি খাইছা? নাই খোৱা? এটা ইয়াতে মাকৰ লগত গাখীৰ খাইছে, কি মচন। এইটো এটা শুই আছে। টুকু উঠি আহিব দিয়া নাই, বাপৰে বাপৰে, নাই ভি। কি হৈছে? কি হৈছে ক? ভাত দি আছোঁ, অলপ মই এইটো খাই লওঁ দেই। এই সিহঁতৰ চকুত খাই লওঁ দেই, অলপ দেই, মই মাম খাই লওঁ দেই, তাৰপিছত দিম দেই মাম। চিকু বনাম যে, চিকু খাবা না? চিকু তুমি খাবা না? চিকু এই তিনিটা হ'ল আমাৰ হেৰি। এয়া মই চিকেন মেৰিনেট কৰি থৈ দিছিলোঁ দৈ দি, আৰু মোৰ পাকঘৰটো ইগন'ৰ মাৰিব গাইজ, কাৰণ মই যেনে যেনে আছোঁ এতিয়া, ৰুমটো মানে চাফা চুফা কৰি থৈ দিওঁ, আৰু মানে সৰু পাকঘৰ ন, তো এনেকৈ থাকে। আলু আৰু পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ। এতিয়া
এই মেৰিনেট কৰা চিকেনখিনি ইয়াতে দি দিম আৰু অকল চিকেন নহয় আৰু আছে কিবা কিবি মানে মই দেখাইছোঁ আপোনালোকক অলপমান ৰখি দিয়ক এতিয়া মই এইটো ঢাকি থৈ দিছোঁ বহুত সময় আছে মানে এতিয়া এইটো হ'ব বইল হ'ব জাষ্ট দিছোঁ মাত্ৰ আৰু বনাম এয়া বেঙেনা তাৰপিছত এয়া বেঙেনাৰ বৰা মানে ইয়াতে কি আছে বেচন আছে কালজিৰা আছে আৰু হালধি আছে আৰু অলপমান সোডা আছে তেতিয়া বেচনটো বনাব বহুত বেচনটো বোলে মছলাটো বেঙেনাটো দি বনাব ভাল হয় আৰু বেছি ক্ৰাঞ্চি হয় মানে পাপৰৰ নিচিনা হয় আৰু বেঙেনাটো অলপ নৰম কৰিবৰ কাৰণে নিমখ দি সানি থৈ দিছোঁ এতিয়া খানাটো মই বনাই লওঁ তাৰপিছত আপোনালোকক দেখাম মই ফাইনেল লুকটো মানে মই কেনেকুৱা বনাব পাৰোঁ আজিকালি মই খাই ভাল পোৱা হৈছোঁ আগতে মই একদম খাই ভাল পোৱা নাছিলোঁ কাৰণ বনাব টান পাওঁ এইকাৰণে খাই ভাল নালাগে আজিকালি ভিডিঅ' বনাৰ চক্কৰত খানাটো ভাল হৈ গৈছে মোৰ আৰু টেষ্টি খানা বনাব ভাল লাগে কিন্তু মই ফুড ব্লগাৰ নহয় কাৰণ মই খানা ইমান ভাল বনাব নাজানো কিন্তু যিমানে জানো সেইখিনিয়ে মই শ্বেয়াৰ কৰিব খোজো এয়া মই বনালো চিকেন দৈ দি আৰু এয়া পকোৰা আৰু এয়া সালাড আৰু এয়া মোৰ ভাত তো আজিৰ ডিনাৰ ৰেডি গাইজ আজি মোৰ ডিনাৰ কমপ্লিট হৈ গ'ল আৰু কি বনালো আপোনালোকক দেখালো এতিয়া মই ডিনাৰ কৰি লওঁ ভিডিঅ'টো এণ্ড কৰি লওঁ আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যদি খানাৰ কিছুমান বস্তু চাব বিচাৰে বনোৱা তেতিয়াহ'লে কমেণ্ট কৰিব মই বেলেগ এটা চেনেল খুলিম সেইটোত মই খানাৰ মানে ভিডিঅ' বনাম যাতে মানে মই বনাব ইমান নাজানো কিন্তু খাই ভাল পালে অট'মেটিক বনাব পৰা হৈ যায় চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং আজিৰ কাৰণে বাই বাই